শিৱসাগৰত জনজাতিকৰণৰ দাবীত টাই আহোম ছাত্ৰ সন্থাৰ জোৰ সমৰ্থন 6 জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ত শাসন নোপোৱালৈকে ক্ষান্ত নহয় আহোম জনগোষ্ঠী ন্যায্যপ্ৰাপ্তিৰ দাবীত ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ জনগোষ্ঠীয় লোক এই মুহূৰ্তত সতীৰ্থ সাংবাদিক মুজাক্কিৰ আমাৰ সৈতে আছে মুজাক্কিৰ মই আপোনাৰ কাষলৈ আহিব বিচাৰিছো যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে এই মুহূৰ্তত সামগ্ৰিক পৰিৱেশটো আপুনি দেখুৱাওক নিশ্চয় আচলতে সমীয়ঞ্চক আচলতে 6 জনগোষ্ঠী জনজাতিকৰণৰ আৰু স্বায়ত্ত শাসনৰ দাবীত আচলতে অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আহোম জনগোষ্ঠীৰ লোকসকলে আৰু এই মুহূৰ্তত দেখা গৈছে শিৱসাগৰৰ যি তলাতল ঘৰৰ বাকৰি আছে তলাতল ঘৰৰ বাকৰিতে আচলতে কিছু সময়ৰ পিছতে এই 6 জনগোষ্ঠী জনজাতিকৰণ আৰু স্বায়ত্ত শাসনৰ দাবীত এই যি প্ৰতিবাদী কাৰ্যসূচী এই প্ৰতিবাদী মিছিল আচলতে বাহিৰ কৰা হ'ব আৰু এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ আহোম জনগোষ্ঠীটোক আচলতে কিদৰে চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰিছে তাৰ আচলতে প্ৰতিবাদত আচলতে বিভিন্ন ৰাজপথত আচলতে বিভিন্ন টাই আহোমৰ যিসকল লোক আছে আহোম জনগোষ্ঠীৰ যিসকল লোক আছে লোক ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে এই মুহূৰ্তত মই তলাতল ঘৰৰ বাকৰিত আছোঁ আৰু স্বৰ্গদেউ যি বাটচৰা সেই বাটচৰাৰ পৰাই আছে শিৱসাগৰৰ যি ৰাজপথ সেই ৰাজপথ কপাব আৰু এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ ঐতিহাসিক তলাতল ঘৰৰ যিটো সামগ্ৰিক পৰিৱেশ সেই পৰিৱেশ দেখাইছোঁ আৰু কিছু সময়ৰ পিছতে আচলতে টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আচলতে শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ সহযোগত আচলতে যি প্ৰতিবাদী মিছিল সেই মিছিল বাহিৰ কৰা হ'ব আৰু এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশ এই মুহূৰ্তত দেখুওৱাৰ লগতে মই এই মুহূৰ্তত টাই আহোম ছাত্ৰ সন্থাৰ যিগৰাকী সভাপতি বসন্ত গগৈ এই মুহূৰ্তত মোৰ লগত আছে মই বসন্ত গগৈৰ পৰা আচলতে পোনপটীয়াকৈ জানিব বিচাৰিম বাৰে বাৰে দেখা যায় যে নিৰ্বাচনী যি বৈতৰণি পাৰ কৰিবৰ বাবে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আলোচনা হয় কিন্তু তাৰপিছত দেখা যায় যে নিৰ্বাচন পাৰ হয় কিন্তু এই 6 জনগোষ্ঠীৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো হেঙাৰ হৈ ৰয় কি ক'ব এই মুহূৰ্তত প্ৰবঞ্চনাৰ প্ৰতাৰণাৰ কাৰণে ৰাইজ ওলাই আহিছে আজি দেখিছে যে জাতিৰ বৰঘৰত আজি হাজাৰ হাজাৰ ৰাইজ সমবেত হৈছে আৰু ৰাইজে এটা বাৰ্তা দিব বিচাৰিছে প্ৰবঞ্চনাৰ প্ৰতাৰণা নচলিব প্ৰবঞ্চনাৰ প্ৰতাৰণা কৰি জাতিটোক ধ্বংসমুখলৈ ঠেলি দিয়া প্ৰক্ৰিয়া সহজে মানি লোৱা নহ'ব সেইকাৰণে কোৱা হৈছে যে 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে উঠি অহা নৱপ্ৰজন্মৰ প্ৰতিনিধি সুৰক্ষিত কৰিব লাগে জীৱন সুৰক্ষিত কৰিব লাগে সম্পত্তি সুৰক্ষিত কৰিব লাগে ভূমি অধিকাৰ দিব লাগে ৰাজনৈতিক অধিকাৰ দিব লাগে তাৰ কাৰণে এই ৰাতি ভেলিকাও এই জাতিৰ বৰঘৰত আজি হাজাৰ হাজাৰ ৰাইজ সমবেত হৈছে আৰু যদি চৰকাৰখনে যদি প্ৰতাৰণা কৰে তেতিয়া জাতিয়ে নিজৰ জাতীয় দায়িত্ব পালন কৰিব আৰু চৰকাৰৰ বিৰুদ্ধে এটা ব্যৱস্থা ল'বলৈ সক্ষম হ'ব নিশ্চয়কৈ পাৰ্থক্য গৈ আছে কি ক'বা এই মুহূৰ্তত চাওক জনজাতিকৰণ আমাৰ জন্মগত অধিকাৰ আৰু প্ৰতিখন চৰকাৰে আমি দেখিবলৈ পাইছোঁ যে প্ৰতিখন চৰকাৰে আচলতে জনজাতিকৰণৰ বিষয়টো ৰাজনৈতিক পাশা খেলত আচলতে খেলাৰ দৃষ্টিগোচৰ হৈছে এইবাৰ আৰু কোনো কাৰণতে আহোম জনগোষ্ঠীৰ ৰাইজে কোনো কাৰণতে এই কথাটো সহজভাৱে মানি নলয় নিৰ্বাচনৰ আগত কোনো কাৰণতে এইবাৰ আহোম জনগোষ্ঠীৰ ৰাইজে কোনো ধৰণৰ লালিবম নিগিলে এইবাৰ আমাক জনজাতিকৰণ লাগিবই সকলোখিনি আমাৰ বৈশিষ্ট্য থকাৰ পিছতো আমাক কিয় ইমান দিনে আচলতে জনজাতিকৰণ প্ৰদান কৰিব পাৰে তাতকৈ আৰু আচলতে আমাৰ বাবে দুৰ্ভাগ্যজনক একো বিষয় হ'ব নোৱাৰে গতিকে আমি টাই আহোম ছাত্ৰ সন্থাই আজি ঐতিহাসিক তলাতলৰ ঘৰৰ বাকৰিৰ পৰা আমি এটা কথা চৰকাৰক স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ আগন্তুক 26ৰ নিৰ্বাচনৰ প্ৰাকখনত আচলতে আহোমকে ধৰি অসমৰ 6টা জনগোষ্ঠী আচলতে জনজাতিকৰণ প্ৰদান কৰি তেওঁলোকে নিজৰ সৎসাহসৰ পৰিচয় বহন কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ নিশ্চয়কৈ আচলতে এই মুহূৰ্তত মই তলাতল ঘৰৰ বাকৰিত আছোঁ আৰু কিছু সময়ৰ পিছতে এই তলাতল ঘৰৰ বাকৰিৰ পৰা শিৱসাগৰ নগৰৰ মাজমজিয়াৰে আচলতে এক বিশাল প্ৰতিবাদী যি মিছিল সেই মিছিল বাহিৰ কৰা হ'ব তাৰ প্ৰাক্ষণত আচলতে দেখা গৈছে তলাতল ঘৰত বিভিন্ন আহোম জনগোষ্ঠীৰ যিসকল লোক আছে সেই লোকসকলে ইয়াত একগোট হোৱা পৰিলক্ষিত হৈছে আৰু এক কথাত ক'ব গ'লে অসম যিদৰে আচলতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বা স্বায়ত্ত শাসনৰ দাবত যিদৰে আচলতে উত্তাল প্ৰতিবাদ হৈ আছে তাৰ ফলশ্ৰুতি দেখা গৈছে আজি শিৱসাগৰৰ যি ঐতিহাসিক তলাতল ঘৰ আছে এই তলাতল ঘৰৰ বাকৰিৰ পৰা এই যিটো প্ৰতিবাদী যি মিছিল সেই মিছিল বাহিৰ কৰা হ'ব বিভিন্ন জনগোষ্ঠী আহোম জনগোষ্ঠীৰ লোকে আচলতে ইয়াত অংশগ্ৰহণ কৰিছে এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ সেই তলাতল ঘৰৰ স্বৰ্গদেউ যি বাটচৰা আছে স্বৰ্গদেউ যি বৰঘৰ আছে সেই বৰঘৰৰ পৰা পোনপটীয়া পৰিৱেশ দেখিছোঁ আৰু এক কথাত ক'ব গ'লে সমীৰণ আজি এই স্বৰ্গদেউ নিশ্চয় এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ